তই সেইটো পেন খোলাৰ কথা কৈছ? কিবা ভুল কথা কৈছে? নাই কোৱা। এতিয়া যেনেকুৱা পৰিস্থিতি পৰিছে আমি পেন খুলিব পাৰিব লাগিব আই মাতৃৰ কাৰণে। আপুনি পাইছে? পাৰিম। কি হৈছে? নোৱাৰো দেখুৱা মোহন। হে আপুনিহে নোৱাৰিছে, মই পেন খুলি আছো। কি হ'ল? ময়ো নোৱাৰিছো বাচ্চাদা। আমিয়ে যদি নোৱাৰিছো তেতিয়াহ'লে আৰু কোনে পাৰিছে? শৰ্মাদা মোক পেন খোলক, মোক পেন খোলক। পিছু নাজানো পেন খোলক। মোক দে চোৱাচোন এতিয়া কি পাগলামি কৰি আছে। সি ঠিকেই কৈছে, আপুনি পেন খোলক। ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব পাৰিছে, এতিয়া পেন খুলিব নোৱাৰিছে। পেন খোলক, পেন খোলক, পেন খোলক, পেন খোলক, মোক পেন খোলক, পেন খোলক। পিছু হ'ব দিয়ক, চহীটো মাৰি দিয়ক। যদি ফৰ্মবোৰ দে। হৈছে লওক। কি কৰিলে এইবোৰ? তহৰ চবে কোলা চিয়াহিৰে ফিল আপ কৰিলি যে? ছাৰে কৈছে দেখোন। কি কৈছে? কোলা পেনে ফিল আপ কৰিবলৈ। এইটো আৰু কি নতুন বসন্তৰ? তহঁতৰ এই জ্ঞানৰ টেংকি কেইটা দেখি মোৰ হাঁহি উঠিছে। পাগলী কি কৰিলোনো আমি? ব্ৰইলাৰ বেবি। ছাৰে কোলা পেনেৰে লিখিব দিছে, নট চিয়াহি। আৰে কোলা পেনে কোলা চিয়াহি। নিজে নিজে ফৰ্মবোৰ দে। তহঁতৰ কাৰণে মই কথা শুনিবলৈও নাই, মোৰ সন্মান খেদিবলৈও নাই। মুখলৈ যাওকচোন। আপুনি দি দিয়ক যাওক। তই দিছা এইখন লওক। এই সাধাৰণ জ্ঞান কণ নাই তহঁতৰ? হাউ অল পুলিচ আৰ এণ্টাৰিং দিছ থানা? ইজ ইজ ইয়ৰ নলেজ? অ' গড। বাইদেউ ভুল হ'ব নেকি? দিলে নে? কি গালি ভাগ কি কৈ আছে? ইহঁতৰ ফৰ্মবোৰ চালে নে ছাৰ? ঠিকে আছে নে? চাওকচোন কি কৰিছে? কম পোহৰ নীলা চিয়াহীটো ক'লা দেখে নেকি পোহৰ মাৰি দিছো। মই ঠিকে দেখি আছো। ঠিকে দেখিছে? আপোনাৰখন দিয়ক। আৰে নীলা চিয়াহীটি কিয় লিখিলে? আৰু কি চিয়াহীটি লিখিব লাগিছিল? কলা চিয়াহীটি মই লিখিবলৈ দিছিলো নে নাই? নাই আপুনি মোক ক'লা পেনহে ব্যৱহাৰ কৰিবলৈ দিছিল, নট ক'লা চিয়াহী। আপোনাৰ মূৰটো। অলপ বাহিৰলৈ যাচোন। কিয় জানা কিয় যামে মই? গালি দিম যে এতিয়া তেখেতক, লাজ পাব আপোনাৰ ওচৰত। মূৰ্খ নেকি আপুনি? কলা পেন বুলি কলে বুজি পাব লাগে যে মই কলা চিয়াহী ইউজ কৰিব দিছো। সেইটো কেনেকে হব? এতিয়া আপোনাৰ গা বেয়া বুলি কলে মই কেনেকে গম পাম আপোনাৰ কাহ চৰ্দি নে মূৰৰ বিষে নে ভৰি বিষে? পইণ্ট কব লাগিব বোলে ক'লা পেনৰ ক'লা চিয়াহী দি তই বাহিৰলৈ যা না। কিয় যাম? তৰ্কাতৰ্কি হব এতিয়া। নাযাওঁ মই। জানা বসু মতাৰী ইয়াৰ পৰা নাযায়। দিয়ক হ'ব দিয়ক, নতুন ফৰ্ম এখন দিয়ক আৰু ফিল আপ কৰি দিওঁ দিয়ক। চৰি নীলা ন? কলা। বেজৰ নাকতে খৰ। ব্ৰেইনটো বেয়া হৈছে নেকি তোমাৰ? বেয়া হৈছে যদি বেয়া হৈছে, কিন্তু পেন খুলিব লাগিছে। নিজৰটো নোখোলা কিয়? মই খুলিম বুলি ভাবিছো, মোৰ লাজ লাগি যায়। তোৰ হলে লাজ লাগি যায় মানে মই নীলাজ। মোৰো লাজ লাগিলেও ময়ো খুলিবৰ কাৰণে চেষ্টা কৰিছিলো। আপুনি মোহনৰ কথা মতে পেন খুলিবলৈ চেষ্টা কৰিছে? খুলিব ধৰিছিলোৱে মই, কিন্তু নোৱাৰিলো। চিচ কটা মানুহ মাৰিব দেই আপুনি। মৰি যোৱা হলে ভাল আছিল বুজিছা। ৰাজপথত এনেকুৱাকে উলংগ হোৱাৰ পিছত
জীয়াই থাকি জানো কিবা লাভ আছে? মানে এইফালে মানে চানে নাজানিছো মই ভিতৰলৈ গৈছো তাৰপিছত কিন্তু পেণ্ট খুলিব লাগিছে দুখ লাগে বুজিছা, ৰাজপথত আমাক উলংঘ কৰা হল, কিন্তু তাৰ ফলত কাৰ কি লাভ হল? বা তই বৰ ডাঙৰ ইছ্যু এটাত মাথা মাৰি আছো। ডাঙৰিছো অসমীয়া যুৱকে দিল্লীৰ ৰাজপথত উলংঘ হব লগা হল। মোৰ চেষ্টা কৈছো চা, মোৰ চোন লাজ লাগিছে। তেওঁলোকে কেনেকে পাইছে চা? মানুহে কিমান দুখ আৰু কষ্ট পালে সমাজৰ আগত নিজকে নাঙঠ কৰিব পাৰে। ইয়াৰ পাছতো চৰকাৰখন ৰাইজৰ পক্ষে নৰল। পৰিৱৰ্তন। অসমীয়াৰ মান সন্মান আবেগ অনুভূতিক সন্মান কৰিব পৰা ক্ষমতা এই চৰকাৰখনৰ নাই। নিজৰ স্বাভিমানক হত্যা কৰিছে, জাতিৰ স্বাভিমানক হত্যা কৰিছে, শ্বহীদৰ কেঁচা তেজক উপলুঙা কৰিছে। জাতি মাটি ভেটিৰ চৰকাৰ। ভোট বেংক ছাৰ, ভোট বেংকৰ মহিলাসকল উলংঘ হৈছিল ভাৰতীয় সেনাই ধৰ্ষণ কৰাৰ বাবে। আজি আমাৰ লৰাই, আমাৰ অসমীয়া লৰাই দিল্লীৰ ৰাজপথত উলংঘ হব লগা হ'ল। নিজৰ চৰকাৰখনে নিজৰ পৰিৱৰ্তন। জাতি মাটি ভেটি। খাটনিয়াৰ কথাখিনিত ছাপৰ্ট ময়ো কৰিছো। কি হ'ব ছাৰ? সকলো মানুহৰ মাথো এটাই প্ৰশ্ন, কি হ'ব? কৈছা আপোনাৰ কথা শুনি আজি মোৰ তেজ উতলি আহিছে চা। মোৰ কাপোৰ খুলি আজি প্ৰতিবাদ কৰিবলৈ মন গৈছে চা। কৰ। পাৰ্মিশ্যন দিছে। পুলিচে পাৰ্মিশ্যন দিব নোৱাৰো, কিন্তু অসমীয়া পুলিচ হিচাপে কৈছো কৰ। মই একো দেখাও নাই, একো শুনাও নাই। বিয়াটো হবই লাগিব। এনে হেৰি নিজৰ কমল ৰবাচোন। কি কম? কি তোমাৰ গা বেয়া নেকি? গা বেয়া নহয়, কথাটো কম। কিন্তু কথাটো অলপ চিক্ৰেট। চিকিৰেটে হওক বা বিধিয়ে হওক, কথাটো সোনকালে কম। হেৰি মানে মোক বস্তু এটা লাগিছে। কি বস্তু লাগে? মোৰ যে গাঁঠি লাগি আছে। কি গাঁঠি লাগিছে? বিয়া বাৰু। মানে মই এদিন বাবাজী এজনৰ ওচৰত চোৱাইছো, তাবিজ এটা দিম বুলি কলে। তেতিয়া কি হব? বিয়া বাৰু ৰাস্তাটো মুকলি হব। আৰে মই কি বস্তু দিব লাগে সেইটো কওক। তাবিজটো। কি? মই তাবিজ দিম? পঢ়ি আছা না? ভণ্টি লগৰ ভিতৰতো নাই, ক'ত গ'ল? বৌ এই মহিলা সমিতিৰ মানুহ এঘৰলৈ গৈছে। তেনেহলে ভালে হ'ল দিয়া। ভাল হল? কি ভাল হল? নহয় মানে এনে আৰু পঢ়া। এই মানুহজনে কি কথা কৈ থাকে মই বুজি নাপাওঁ। কি? বন্দুকৰ গুলি? বেয়া গুলি থাকে নহয় তোমালোকৰ। হেৰি বন্দুকৰ গুলি দি তাবিজ বনাই? তাতো বস্তু ন। তাবিজ বনাবলৈ বন্দুকৰ গুলিটোহে বাকী আছে আৰু। বেয়া গুলি এটা দিলেই হ'ল, তাবিজহে বনাম। হেৰি এইবিলাক কথা মোক নকব দেই, নিজেতো মৰিব আৰু লগতে মোকো মাৰিব। মহাৰাষ্ট্ৰৰ মানুহে বন্দুকৰ গুলিৰে তাবিজ বনাই বনাই পিন্ধি আছে, মই পিন্ধিলেহে অপৰাধটো। চাহ লোৱা। মা চাহ কিয় আনিলে? এই চাহ একাপ খালে তুমি পঢ়ি আছা নহয়, অকণমান ফ্ৰেছ পাবা। থেংক ইউ ছ' মাচ। বছ এই আচ্ছা মানে তোমাৰ ফিউচাৰ প্লেনিং কি?
মানে মানে একচুৱেলি তোমাৰ বিয়া বাৰুৰ কথা সুধিছো আৰু বিয়াটো হবই লাগিব। এনে হেৰি নিজৰ মানে অঞ্চল মতে হবা সুধিব বিচাৰিছো আৰু মুকুতা হা কি কৰি আছা? আপুনি বলকচোন বাহিৰলৈ। আৰে কি হ'ল? ন আপুনি বাহিৰলৈ বলকচোন। বলই বাহিৰলৈ বলকচোন। কিয় হে? মই কৈছো নহয় বলকচোন। ৰাম ৰবা হে, কিয় ইমান ঠেলাঠেলিখন কৰি আছে? এই ৰাতিপুৱাতে লোকৰ ড্ৰয়িং ৰুমত আৰে আপোনাৰ কিডাল উন্নতি হে? মোৰ উন্নতি আছে। কথা কবা আছে কথা। চালক এই বল আমি হলে ভিতৰত। হব হব আপুনি ইয়াতে খালো হব। বলাছো বুঝালো বলাছো তুমি বলাছো। নেহা ছোৱালীজনী বৰ মৰম লগা ছোৱালী দেই। ৰাম এই তুমি শৰ্মা দোকানীক চাহ দিয়াৰ কি দৰকাৰ আছিল? চাওক সদায় মানুহজন আহে। কি শৰ্মা দোকানী সদায় আহে? মাত নহয় কিন্তু কেতিয়াবাতো আহে। এদিনো চাহ দিয়া নহয়। তেওঁ বাৰু নাভাবিবনে বোলে ঘৰতে গাভৰু ছোৱালীজনী থাকে এদিনো চাহ একাপ নিদিয়ে। তেওঁ মোক বেয়া নাপাব নেকি বাৰু কওকচোন? হব আজি যি দিলে নেক্সট টাইম কিন্তু নিদিবা। অকে নিদিও। এই এতিয়া তুমি ধুনীয়াকে ভিতৰত থাকা বাহিৰত কিন্তু ভুলতো নাযাবা তুমি। লোৱা ছোৱালী শৰ্মা দোকানী। মা কি মানুহ এজন। জুমি আছা কিয়? স্যার আপনি টাইপিং কৰি আছে যে ৰাকেশক কেদি দিলে নেকি? আরে স্যার এখন অকলে যে স্যার স্যার কি লিখিছে তো? বাহ কি সুন্দৰ কালাৰ চাহ। এয়েহে ছোৱালী মানে একেবাৰে লক্ষ্মী ছোৱালী দেই। কি কথা আছিল কওক? এই ৰবাচোন চাহকাপ খাই লওঁ। অথনিৰ পৰা চাহ খোৱাই নাই নেকি? ধুনীয়া মানুহে বনাই দিয়া ধুনীয়া চাহ ইমান সোনকালে খাই শেষ কৰিব নোৱাৰি নহয়। ঐ লেকচাৰ বাদ দিয়ক পটাপট খাওক আৰু কি কবলৈ আহিছে কওক মোক। ৱেট স্যার 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 কি হ'ল? বইলক নালাগে কোৱাচোন। স্যার আপনি কথাটো নকলে যে এইটো সুধিবা আহিছো। কোনটো কথা? আপনি ৰাকেশক চাকৰিৰ পৰা এদিলে নেকি? কিয় এদিলে ভাল পোৱা নেকি? নয় মানে লোকৰ কথা খুচৰি ফুৰা মানুহক মই বেয়া পাওঁ। ৰাইট স্যার আমিও খুব বেয়া পাওঁ। আহিছো দিয়ক। ইমিডিয়েট কথাৰ সুৰ সলনি কৰি দিলে। এইবিলাক চব খাটনিয়াৰ প্ৰভাৱ পৰিছে। কোনটো কথা? ৰাতিপুৱাই পুৱাই কিয় বেলেগৰ ড্ৰয়িং ৰুমত প্ৰৱেশ কৰিব লগা হল সেইটো কথা। সেইটো কথা। এই ইম্পৰ্টেণ্ট কাম এটাত আহিছিলো হে। কি ইম্পৰ্টেণ্ট কাম আছে আৰু? কি ইম্পৰ্টেণ্ট কাম কওক আকৌ। চাহ খালে শৰ্মাদা? খালো। অকমান বহকচোন।
এক ছেকেণ্ড কওক তুমি কাপটো আনিবলৈ বাহিৰলৈ যাবলৈ এতিয়া আৰে মই নগলে কোন যাব মণি বৌটো ঘৰত নাই মই আনিলো ন আপুনি আনিব মই থাকোতে যদি আপুনি কাপটো আনে আপোনাৰ সন্মান থাকিব নাথাকিব নেকি নাথাকিবতো আৰু মই আপোনাৰ সন্মান লাঘৱ হোৱাটো কেতিয়াও নিবিচাৰো সঁচা 100% সঁচা গ্ৰেট